Hello everyone, welcome to my channel Asta's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। কেনে আছে আপোনালোক? আশা কৰো সকলোৱে ভালে আছে। ময়ো ভালে আছো। আজি আপোনালোকৰ কাৰণে ভাবিলো এটা বেলেগ বিষয় লৈ আহো আৰু হেতু হৈছে পাৱাৰ নেপ। এটা পাৱাৰ নেপ বুলি কোৱাৰ লগে লগে সকলোৱে চাগে ভাবিছে বা সকলোৱে শুনিছে হয়তো যে পাৱাৰ নেপ কি, কিন্তু কিছু সংখ্যকে জানে হয়তো কিছু সংখ্যকে নাজানে। পাৱাৰ নেপ হৈছে দিনৰ ভাগত লোৱা এটা শৰ্ট স্লিপ। এই পাৱাৰ নেপৰ ডিউৰেশ্যন 10 to 30 মিনিটছ হয়, কিন্তু কোৱা হয় যে 20 মিনিটছটো বেষ্ট হয়। এই পাৱাৰ নেপে আপোনাৰ বডিটো ৰি-এনাৰ্জাইজ কৰাত সহায় কৰে। আমেৰিকাৰ স্পেচ এজেন্সি নাছাত এক ৰিচাৰ্চ অনুসৰি গম পোৱা গৈছে যে এই পাৱাৰ নেপে আপোনাৰ ফোকাছ ইম্প্ৰুভ কৰে আৰু বডিটোক মানে ৰি-এনাৰ্জাইজ কৰাত ই বহুত বেনিফিচিয়েল হয়। মানে আপোনাক বহুতখিনি ৰি-এনাৰ্জাইজ কৰে। মাইণ্ডটো এনাৰ্জাইজ কৰিব পাৰে, বডি এনাৰ্জাইজ কৰিব পাৰে। ইয়াৰ বেনিফিটছ বহুত। তো এতিয়া হ'ল এই পাৱাৰ নেপৰ বেনিফিটছটো অলপ আমিতো গম পালোৱেই। তাৰপৰি আৰু বহুত বেনিফিটছ আছে মই ক'ম, কিন্তু এই পাৱাৰ নেপ আপুনি ল'ব কেনেকৈ? পাৱাৰ নেপে কিন্তু ডিপ শ্লিপটো এভইড কৰে। যে আপুনি শুবলৈ ধৰি পেলাই 1 ঘণ্টা 2 ঘণ্টালৈকে আপুনি শুই আছে সেইটো নহয়। পাৱাৰ নেপছৰ ডিউৰেশ্যন কেৱল 10 to 30 মিনিট এণ্ড 20 মিনিটছটো বেছি প্ৰিফাৰেবল হয়। কিন্তু এই পাৱাৰ নেপছ এতিয়া ল'ব কেনেকৈ? যদি আপুনি ঘৰত থাকে তেন্তে এখন দীঘল বা আৰামদায়ক চকীত আপুনি বহি ল'বও পাৰে বা বিচনাত শুই আপুনি পাৱাৰ নেপ ল'ব পাৰে। মাজে মাজে দিনটোত আমি কাম কৰি বহুত ভাগৰি যাওঁ, তেতিয়া আপুনি 10 to 20 মিনিটছ আপুনি পাৱাৰ নেপ এটা লৈ ল'ব পাৰে। আপুনি নিজে অনুভৱ কৰিব যে আপুনি কেনেকুৱা ফিল কৰে। আপোনাক আকৌ কাম কৰাত আগ্ৰহ জন্মিব, কাম কৰাত এনাৰ্জি আহিব, ৰি-এনাৰ্জাইজ হ'ব আপোনাৰ বডিটো, আপোনাৰ মাইণ্ডটো। ইয়াৰ বেনিফিটছ বহুত। ই হাৰ্ট প্ৰব্লেম বহুতখিনি ৰিলিফ কৰে, মাইগ্ৰেইন পেইন থাকিলেও ই ৰিলিফ কৰে আৰু বিভিন্ন ধৰণৰ ইয়াৰ বেনিফিটছ আছে। গতিকে আমি যিহেতু কাম কৰি কৰি দিনটো কেতিয়াবা ভাগৰি যাওঁ, যদি আমি প্ৰত্যেকেই সেই কামৰ মাজতে 10ৰ পৰা 20 মিনিট সময় অলপ যদি আমি ৰেষ্ট কৰোঁ, পাৱাৰ নেপ লওঁ, তেতিয়া আমি পুনৰ উদ্যমেৰে আকৌ নতুনকৈ কাম কৰিব পাৰিম। চ' এইখিনি মোৰ ক'বলগীয়া কথা। ভাবিছোঁ এই কথাখিনিৰ পৰা সকলো উপকৃত হ'ব। সকলোৱে এই বেনিফিটছ ল'ব পাৱাৰ নেপৰ। যিহেতু আমি সকলোৱে কৰ্ম কৰি থাকোঁ নহয় জানো, ভাগৰিও যাওঁ, কিন্তু ভাগৰি পেলাই যেতিয়া আমি অৱসাদ অনুভৱ কৰোঁ তেতিয়া এই পাৱাৰ নেপৰ খুবেই প্ৰয়োজন হয়। যদি আপুনি 10ৰ পৰা 20 মিনিট সময় এই পাৱাৰ নেপ লৈ লয় তেন্তে আপুনি পুনৰ আকৌ উদ্যমেৰে কাম কৰাত লাগি যাব পাৰে। আপুনি নিজেই ফিল কৰিব আপোনাৰ কেনেকুৱা লাগে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব, লাইক আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আপোনালোকৰ কাৰণে ভাল ভাল কিছুমান বিষয় লৈ আহিব পাৰোঁ, যাৰ ফলত আপোনালোক সকলোৱে উপকৃত হ'ব পাৰে। মোৰ এটাই লক্ষ্য যে আপোনালোকৰ সকলোৰে জীৱনটো, সকলোৰে লাইফত চেঞ্জ আহক, ভাল হওক, সকলোৱে সুখী হওক, সকলোৱে জীৱনত আগবাঢ়ি যাওক। ধন্যবাদ।